নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বিএড এন্ট্ৰেন্স 2026 উপযোগী হোৱাকৈ এটা মোষ্ট ইম্পৰ্টেণ্ট MCQ সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ ইয়াৰ আগত 11টা পাৰ্ট ডিসকাস কৰা হৈ আছে তাতে 182 লৈকে আমি ডিসকাস কৰিছিলোঁ গতিকে আজি আমি 183 ৰ পৰা 190 লৈকে আমি ডিসকাস কৰিম তেতিয়াহলে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে দা ফেমাস কামাখ্যা টেম্পল ইজ লোকেটেড অন হুইচ হিল গতিকে বিখ্যাত যেটো কামাখ্যা মন্দিৰ এই মন্দিৰটো কোনটো হিলত অৱস্থিত অপচন এ দিয়া আছে নীলাচল হিল নেকি ইয়েস নীলাচল হিল ইয়াতে শুদ্ধ উত্তৰ আৰু এই যে কামাখ্যা টেম্পল এই কামাখ্যা টেম্পলটো হৈছে আমাৰ যে 51টা শক্তিপীঠ আছে সেই 51টা শক্তিপীঠ আছে তাৰ ভিতৰত অন্যতম আৰু অতি জাগ্ৰত মন্দিৰ হয় দেই আৰু যেতিয়া অম্বুবাচী মেলা পতা হয় সেই অম্বুবাচী মেলা পতা সময় 3 দিনৰ কাৰণে কিন্তু এই কামাখ্যা মন্দিৰটো বন্ধ কৰি ৰখা হয় আৰু 4 নম্বৰ দিনাখন অতি উলহ মালহেৰে একদম সেলিব্ৰেট কৰি এই মানে কামাখ্যা মন্দিৰৰ দৰজাখন খোলা হয় তথা মন্দিৰটো পুনৰ ওপেন কৰি দিয়া হয় ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 184 ইয়াৰে সুধিছে উমানন্দ টেম্পল ইজ সিটুৱেটেড অন হুইচ আইল্যান্ড গতিকে উমানন্দ যেটো মন্দিৰ এই মন্দিৰটো কোনটো আইল্যান্ডত অৱস্থিত অপচন এ দি আছে মাজুলী নেকি মাজুলী ইয়াতে শুদ্ধতৰ নহয় পিকক আইল্যান্ড ইয়েস পিকক আইল্যান্ড ইয়াতে শুদ্ধতৰ আৰু এই মন্দিৰটোৰ যি উমানন্দ মন্দিৰ এই মন্দিৰটোৰ যেতিয়া আহোম ৰজা গদাধৰ সিংহ তেওঁ শাসনত আছিল তেতিয়া নিৰ্মাণ কৰা হৈছিল কাৰ দিনত গদাধৰ সিংহ দেই এটা আপোনালোকে মনত ৰাখিব এতিয়া এই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে নৱগ্ৰহ টেম্পল ইজ ডেডিকেটেড টু হুইচ অফ দা ফলোইং অপচন এ দিয়া আছে সান গড অনলি নেকি এটো শুদ্ধতৰ নহয় 10 অৱতাৰ্স নেকি এটো শুদ্ধতৰ নহয় 8 ফৰ্মস অফ শিৱা নেকি এটো শুদ্ধতৰ নহয় 9 প্লেনেটস ইয়েস নটা প্লেনেট ইয়াতে শুদ্ধতৰ হয় দেই আৰু এই যেটো নৱগ্ৰহ টেম্পল অৰ্থাৎ নৱগ্ৰহ যেটো মন্দিৰ এই মন্দিৰটোকো আছে চিত্ৰাচল হিলত চিত্ৰাচল হিল এটা আপোনালোকে মনত ৰাখিব আৰু এই যে নটা প্লেনেট সেই প্লেনেট গিটাৰ নাম হৈছে সূৰ্য চন্দ্ৰ মংগল বুধ গুৰু শুক্ৰ শনি ৰাহু আৰু কেতু দেই এইগিটা আপোনালোকে মনত ৰাখিব এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি 2026ত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি বাই কৰিব পাৰে এখন সম্পূৰ্ণ এমসিকিউ বেস হয় যদি আপুনি এইখন বাই কৰিব বিচাৰে তেতিয়াহলে আপুনি এই নাম্বাৰটোত 59 रुपीस জিপে কৰি এই একেটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব ঠিক আছে এতিয়া ইছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 186 ইয়াতে সুধিছে শুক্ৰেশ্বৰ টেম্পল ইজ ডেডিকেটেড টু হুইচ ডেইটি অপচন এ দিয়া আছে বিষ্ণু নেকি বিষ্ণু ইয়াতে শুদ্ধতৰ নহয় অপচন বি দিয়া আছে শিৱ ইয়েস শিৱজি ইয়াতে এটো শুদ্ধতৰ হয় দেই আৰু এই যেটো শুক্ৰেশ্বৰ টেম্পল এই টেম্পলটো আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল কোনে প্ৰমত্ত সিংহ এটা আপোনালোকে মনত ৰাখিব এতিয়া ইছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 187 ইয়াতে সুধিছে হু ইজ নন এজ দা আইৰন ম্যান অফ ইণ্ডিয়া গতিকে কাক আমাৰ ভাৰতবৰ্ষৰ আইৰন ম্যান বুলি জনা যায় অৰ্থাৎ লৌহ মানৱ হিচাপে জনা যায় অপচন এ দিয়া আছে ভগত সিং নেকি ভগত সিং ইয়াতে শুদ্ধতৰ নহয় বাল গংগাধৰ তিলক নহয় সৰ্দাৰ বল্লভভাই পেটেল ইয়েস সৰ্দাৰ বল্লভভাই পেটেল ইয়াতে শুদ্ধতৰ কিয়নো এই যে সৰ্দাৰ বল্লভভাই পেটেল তেওঁ কিন্তু মানে বহুত ভাল ডিপ্লোমেটিক স্কিল আছিল তেওঁ আমাৰ মানে ভাৰতবৰ্ষখন যেতিয়া 1947 চনত স্বাধীনতা লাভ কৰিছিল তাৰ পিছত 562 খন প্ৰিন্সলি ষ্টেট আমাৰ ভাৰতবৰ্ষৰ লগত ইন্টিগ্ৰেট কৰিছিল অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ লগত মানে লগ লগাইছিল গতিকে তেওঁক আইৰন ম্যান হিচাপে জনা যায় লগতে তেওঁ কিন্তু আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট হোম মিনিষ্টাৰ আছিল দেই ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট হোম মিনিষ্টাৰ আছিল লগতে তেওঁ ফাৰ্ষ্ট কি আছিল ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিল
এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৰোট দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম অপশ্যন এ দিয়া আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেকি এইটো শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে ৰবীন্দ্ৰনাথ টেগোৰ য়েছ ৰবীন্দ্ৰনাথ টেগোৰ ইয়াতে শুদ্ধতৰ হয় দেই আৰু আমাৰ ইণ্ডিয়ান যিটো আমাৰ নেশ্যনেল এন্থেম সেই এন্থেমটো কি হয় আপোনালোকে হয়তো গম পায়ে জনগণ মন ঠিক আছে আৰু এই জনগণ মনক আমাৰ ইণ্ডিয়ান নেশ্যনেল এন্থেম হিচাপে এডপ্ট কৰা হৈছিল কিমান তাৰিখে 24 জানুৱাৰী তাৰিখে 1950 চনৰ 24 জানুৱাৰী তাৰিখে নেশ্যনেল এন্থেম হিচাপে এডপ্ট কৰা হৈছিল আৰু ইয়াৰ দুদিনৰ পিছতে কিন্তু 1950 চনৰ 26 জানুৱাৰীৰ পৰা কি কৰা হৈছিল আমাৰ ভাৰতৰ যিখন সংবিধান সেই সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল সেইটো আপোনালোকে মনত ৰাখিব আৰু এই এন্থেমটো গোৱাৰ যিটো ডিউৰেশ্যন অৰ্থাৎ যিটো সময় সেই সময়টো হৈছে মানে কিমান সময় লাগে 52 সেকেন্ড সেইটো মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 189 ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া অপশ্যন এ দিয়া আছে সৰোজিনী নাইডু নেকি য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ হয় দেই আৰু এই সৰোজিনী নাইডু কিন্তু আমাৰ মানে যি INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC সেই INCৰ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন আছিল যিয়ে INC প্ৰেচিডেণ্ট হৈছিল কিন্তু অকল যদি সোধে যে ফাৰ্ষ্ট মানে ওমেন প্ৰেচিডেণ্ট কোন INC তেতিয়াহ'লে কিন্তু সৰোজিনী নাইডু নহ'ব কিন্তু ইণ্ডিয়ান বুলি যদি সোধে তেতিয়া হ'ব সৰোজিনী নাইডু এইটো মনত ৰাখিব আৰু এই যি INC কেইটা ফৰ্ম হৈছিল 1885ত সেইটো মনত ৰাখিব আৰু প্ৰথমখন INCৰ সেশন ক'ত হৈছিল সেইটো আপোনালোকে কমেন্ট সেকশনত মোক জনাব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 190 ইয়াতে সুধিছে হু ডিস্কভাৰ্ড দ্য ৰমন ইফেক্ট গতিকে ৰমন ইফেক্ট কোনে ডিস্কভাৰ কৰিছিল হোমি ভাবা নেকি হোমি ভাবা ইয়াতে শুদ্ধতৰ নহয় জগদীশ চন্দ্ৰ বোস নেকি এইটো শুদ্ধতৰ নহয় CV ৰমন য়েছ CV ৰমন ইয়াতে শুদ্ধতৰ এখেতে 1928 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে এই ৰমন ইফেক্ট ডিস্কভাৰ কৰিছিল আৰু যাৰ কাৰণে তেখেতে 1930 চনত কি পাইছিল নোবেল প্ৰাইজ পাইছিল দেই এই ৰমন ইফেক্ট ডিস্কভাৰ কৰাৰ কাৰণে আৰু গতিকে তেওঁ যেহেতু 28 তাৰিখে ফেব্ৰুৱাৰী 28 তাৰিখে ডিস্কভাৰ কৰিছিল গতিকে এই তাৰিখটোতে আমাৰ ভাৰতবৰ্ষত কি উদযাপন কৰা হয় নেশ্যনেল সায়েন্স ডে উদযাপন কৰা হয় সেইটো আপোনালোকে মনত ৰাখিব দেই গতিকে আজিলৈ ইমানে আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিওটো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ